হেল্ল' তুমি কেতিয়াকে উঠিবা ন? উঠিম আৰু অকণমান পিছত। আজি কলেজ যাবানে নোযোৱা? আজি নাযাওঁ চাগে। যদি নোযোৱা আজি লগ কৰোঁ নেকি? ৰ'বাচোন, টাউন ফালে যাবলৈ আছে। ভণ্টিকো কলেজ নিব লাগিব। এইটো এবাৰ ৰাতিপুৱা ৰাতিপুৱাই কাৰ লগত গুণগুণাই আছে? মিলাই চাম ৰ'বা, পিছবিলাকে কৰিবা নহ'লে। দাদা, অ' দাদা। এই ভণ্টি ৰ'বা, পিছবিলাকে ওলাবা নহ'লে। হ'ব, গধূলি সময়ত অকণমান দেৰিলৈকে থকাকৈ ওলাবা। দাদা, অ' দাদা। অ' দাদা। দাদা, কি হ'লনো? কেলে ইমান চিঞৰি আছ? মোৰ নীলা পেইনটো ক'ত? কোনটো পেন? মই নাই দেখা। তোৰ নিজৰ বস্তু নিজে হেৰুৱাই আকৌ মোক সুধিবলৈ আহিছ। মিছা কথা নকবি। কালি মই এখন টেবুলতে থৈছিলো। এইখন ঘৰত মোৰ বস্তু চুৰ কৰা অকল এজনেই আছ, আৰু সেইজন হৈছ তই। কালি মোৰ নিউজ দেখিবলৈ আছিলে, পেনটো ল'লো আৰু তাতে ইমান চিঞৰ বাখৰ কৰিবলৈ কি আছেনো বাৰু? শুবলৈ শান্তি নিদিয়। জানিছিলোৱেই, তয়ে হেৰুৱাইছ পেইনটো। নাই হেৰুৱাও, পাগলীজনী এজনী। আনি দিছোঁ ৰ। তোৰ ল'বলৈ দৰকাৰ নাই নহয় মোৰ বস্তুবোৰ। এইটো ল, তোৰ কোটিটকীয়া পেন। এডাল পেনে লিখিলে তই 100 নম্বৰ পাবি পৰীক্ষাত। হ'ব, লেকচাৰ কমকে মাৰ। ব্ৰেকফাষ্ট ৰেডি কৰকে যা, মোৰ কলেজ যাবলৈ দেৰি হ'ব। হ'ব, যা যা। শুনা, মই ভণ্টিলৈ ফাৰ্ষ্ট দি কওঁগৈ, দেৰিকৈ ফোন কৰিম দেই। ঠিক আছে, হ'ব, পিছত কৰিবা দিয়া। দাদা, অ' দাদা, চাহ হৈছেনে? যাব লাগে নহয়, দেৰি হৈছে। হৈ গ'ল, নিছোঁ অ' ৰ। ইমান দেৰি লগাইছ নহয়। অ' মেম, ৰাতিপুৱাৰ পৰা যে অৰ্ডাৰ দি আছ, নিজৰ হাত দুখন কিবা লকডাউন হৈ আছে নেকি? ইছ, এইটো আমলেট নে কয়লাৰ টুকুৰা? জ্বলাই পেলালি যে। যি বনাইছোঁ খাচোন, চাহ আনোগে ৰ। এটা মোৰ দে। জীৱনটোত হিচাপ কৰি চাব গ'লে বেছিকেইটা দিন তোকেই দি আছোঁ। হ'ব, নিজকে অংকৰ মাষ্টৰ দেখুৱাব নালাগে, জানো নহয় তোৰ বুদ্ধি। হ'ব, এতিয়া তৰ্ক কৰি থাকিব নালাগে, সোনকালে খা। মই গাড়ীখন উলিয়াওঁগৈ, তই সোনকালে কাপোৰ পিন্ধ। ঐ ল'ৰা, তোক এইকেইদিন দুখৰ কথা হৈয়ে কৈ আছোঁ। অৱশ্যে সুখৰ কথাবোৰ কোৱাই নাই নহয়। মই এইকেইদিন মাছ ধৰি আছোঁ, গম পাৱনে নাই? অঁ, মই বহুত ডাঙৰ ডাঙৰ মাছ ধৰি আছোঁ এইকেইদিন। তয়ো ধৰিব পাৰ কিন্তু মোৰ লগত। কোন বিলত মাছ ধৰি আছ? আৰে মইতো সেইটো মাছৰ কথা নাই কোৱা। তইতো মাছ ধৰা খেলটোৰ কথা নিশ্চয় শুনিছ। সেইটো খেলত তই যিমান ডাঙৰ ডাঙৰ মাছ ধৰিব পাৰিবি, সিমান ডাঙৰ ডাঙৰ পুৰস্কাৰ পাবি। অকল মই নহয়, গোটেই ভাৰত এতিয়া এই খেলটোৰ পাছত উন্মাদ হৈ পৰিছে। আৰু ইমানেই ডাঙৰ ডাঙৰ মাছ পাইছোঁ, সেই মাছখিনি উঠাবলৈ হেলিকপ্টাৰ আৰু বহুত ডাঙৰ ডাঙৰ মেচিন আহিব লগা হৈছে। তেতিয়াহ'লে ভাবিছা তই মই কিমান ডাঙৰ ডাঙৰ প্ৰাইজ পাই আছোঁ। আৰু তই যদি কৰিব বিচাৰ, মোৰ পিন কমেণ্টতে লিংক আছে, তই চেক কৰি চাব পাৰ। অ' দাদা, কথা এটা সুধো? পিছত সুধিবি, গাড়ী চলাই আছোঁ, এতিয়া আমনি নকৰিবি। ৰাতিপুৱা ফোনত যে বৰ ফুচফুচাই কথা পাতি আছিলি, কোন হা? মোৰ হ'বলগীয়া বৌ নেকি? কোনো নহয়, কলেজৰ ফ্ৰেণ্ড। অ' ফ্ৰেণ্ড কাৰণে ৰ'বা ভণ্টি আহিছে বুলি কয়। কাক ফাঁকি দিছ হা? মই চব জানো, পাপা আহিলে কৰিম ৰ। পাগল নেকি? তই এইবোৰ একো নকবি দেই। লাগিলে তোক যি খুৱাব লাগে তাকে খুৱাই দিম। আৰু যদি কিবা কিনি দিব লাগে ক, তাকো কিনি দিম। নহ'ব। তেতিয়াহ'লে কি কৰিব লাগিব গোসানী, ক? মোৰ হ'বলগীয়া বৌৰ লগত কথা পতাই দিব লাগিব। হ'ব আইজনী, আপোনাৰ মতে হ'ব। এতিয়া পিছে কলেজ পালোহি, নামক। মই যাওঁ, তই ভালকে যাবি।
হেল্ল'। হেল্ল' বিকি, কি হ'ল ইমান সোনকালে ফোন কৰিলা যে? পাহিৰ ব্ৰেকফাষ্ট হ'লনে? ব্ৰেকফাষ্টৰ কথা বাদ দিয়া উপৰি বহুত ডাঙৰ কথা এটা হ'ল নহয়। কি কথা? পাহিক বোলে তোমাৰ সৈতে কথা পতাই দিব লাগে। সেইটোনো কি কথা? মইতো তোমাক কৈয়ে থাকোঁ, তুমিহে ভয় কৰা ভণ্টিলে। ভয় কৰা নাই অ'। আমাৰ এজনী যিহে মুখখন চোকা, তোমাক কিবা কয় বুলি তাকে চিন্তা হৈছে। হেই, মই ভালকে জানো তাই মোক একো নকয়। তুমিও যে নহয়। হ'ব দিয়া, এতিয়া ৰাখিছোঁ, পাছত কথা পাতিম। হ'ব, এতিয়া তুমি ঘৰত যোৱা, সন্ধিয়া কথা পাতিম তাইৰ লগত। ঠিক আছে। তাকে এতিয়া কেনেকৈ কি কৰি মিলাওঁ। দুইজনী কথা পতাই দিলে হৈছে আৰু মোক ল'ব একোলা। ঐ পাহি, পাহি অঁ দাদা। এফালে তোলে কিবা এটা লৈ আহিছোঁ। তই বাৰু বৌ কথা নকৰিলে কিবা টিপ দিছ ন? ইছ ৰাম, মই যেনিবা তাইক একো আনি নোখোৱাওহে। মই সেইবোৰ নাজানো, মোক বৌৰ লগত কথা পতাই দিব লাগিব, নহ'লে কিন্তু চাবি। এতিয়াই পতাই দিছোঁ ৰ। ল পাতি ল। হেল্ল' পৰি বৌ, মই পাহিয়ে কৈছোঁ। অঁ পাহি, কি খবৰ তোমাৰ? ভালেই, তোমাৰ কোৱাচোন? ভাল ভাল। তোমাৰ মাতটো শুনি কিমান সুখী হৈছোঁ জানা। বিকিয়েতো তোমাৰ কথা কৈ থাকে। হয় নেকি বৌ? মোৰ ভাল কথাবোৰ কয় নে তাৰ লগত কাজিয়া লগা কথাবোৰ কয়? দুয়োটাই কথা কয় জানা। বেছিভাগ তোমাৰ প্ৰতি থকা চিন্তা আৰু মৰমবোৰৰ কথা কয়। অঁ হয় নেকি বৌ? ঠিক আছে, তুমি দাদাৰ লগত কথা পাতা, মই পঢ়োঁগৈ। হ'ব, দি দিয়া। আমাৰ বৌজনী বৰ মৰম লগা ন দাদা? তই আকৌ বিয়া পতাৰ পাছত বৌৰ লগত মোৰ লগত কাজিয়া লগা নিচিনাকৈ লাগি নাথাকিবি। নকৰোঁ দে, বৌ অন্ততঃ তোৰ দৰে দন্দুৰী নহয়। কি হ'ল? মই এতিয়া দন্দুৰাহে হ'লোঁ মানে? অ' ভণ্টি, চব্জি কেইটামান কাটিব লগা আছে, কাটিচোন যা। ঠিক আছে। কি হ'ল, ফোনটো ৰিচিভ কৰা নাই যে তুমি? হোৱাটছএপত কিবা এটা দি থৈছোঁ, চোৱা। অঁ দিয়া। ৱাও, কংগ্ৰেচুলেশ্যন পৰি, তুমি গুৱাহাটী ইউনিভাৰ্চিটিত টপ ৰেংকত আছা। গাধ, সেইখন লিষ্টত তোমাৰ নামো আছে। মই দেখাই নাছিলোঁ, অকল তোমাৰটোহে চালোঁ। দাদা, অ' দাদা। ভণ্টি মাতিছে, এক ছেকেণ্ড ৰ'বা দেই। হেল্ল' হেল্ল' হেল্ল'। কাটিয়ে দিলে। কি হ'লনো, ইমান উশাহ নাইকিয়াকৈ চিঞৰিছ যে? অ' আৰু তোৰ হাতখন কি হ'ল? সাৱধানে কাটিব নোৱাৰ তই, হা? নেলাগে কাটিব, মই কাটিম। উঠি আহ, মই কাটিম, নেলাগে। বৰ এইখিনি বেণ্ডেজ মাৰি দিব লাগিব, ৰচোন, হাতখন ধৰ। মোৰ গাতেই ভুল, তোক কাম কৰিবলৈ দিবই নালাগিছিলে। আজিৰ পৰা তই একো কৰিব নালাগে, চব মই কৰিম। অ' দাদা, তই বিয়া কেতিয়া পাতিবি? তই যেতিয়াই তেতিয়াই যি টি কথাবোৰ সুধি মোৰতো গম কৰি নাথাকিবিচোন। তই ইয়াতে অকণমান ৰেষ্ট ল, মই ভাত চব্জিকেইটা বনাই লওঁ। কি হ'ল, কালি তুমি একো নকলা যে? কালি ভাল কথাকে কৈছা। কালি ভণ্টিয়ে হাতখন কাটি ল'লে নহয়। অৱশ্যে মোৰ গাতে ভুল, মই তাইক চব্জিকেইটা কাটিবলৈ দিলোঁ। সেই তাইৰ লগত লাগি থাকোঁতে তোমাৰ কথাটো চিন্তা কৰিবলৈ থাকিয়ে গ'ল। তাইও এইফালে একো নোখোৱা হ'ল। ইছ ৰাম, বেচেৰি, বেছিকৈ দুখ পালে নেকি? তুমিও যে নহয়, কিয় কাম কৰিব দিয়া তাইক? মইনো তাইক কেতিয়া কৰিবলৈ দিওঁ? তাই নিজেহে উকজাচি কৰেগৈ। অৱশ্যে কালি মই নিজে কৰিবলৈ দিছিলোঁ তোমাৰ ফোনটো আহোঁতে। বাৰু সেইবোৰ বাদ দিয়া, পিছে এডমিশ্যনৰ ডেট কেতিয়া আছে? তুমিও যে নহয় একো গমেই নোপোৱা, 12 জুলাইত আকৌ। ফাইনেলি তোমাৰ সপোনটো পূৰ হ'ব, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়াৰ। মই তাত কি অকলে পঢ়িম নেকি? তুমি নপঢ়া? মই ইয়াতে ক'ৰবাত পঢ়িম। নালাগে ইয়াত পঢ়িব, আমি লিভিঙত থাকিম আৰু আমাৰ সপোনবোৰ পূৰণ কৰিম। তুমিও যে যি টি কথাবোৰ কোৱা, সেইবোৰ কৰিব নোৱাৰোঁ দেই আমি।
আমি আগৰ জামানাত নাই বিকি। UCCৰ ৰুল মতে লিভিঙত থকাটো একো অপৰাধৰ বিষয় নহয়। মই বুজি পাইছোঁ, কিন্তু মই ভণ্টিক এৰি থাকিব নোৱাৰোঁ। আৰে বাবা, তুমি বুজি কিয় নোপোৱা? মোৰ তোমাৰ লগত একেলগে থাকিব মন যায় নহয়। যেতিয়া বিয়া পাতিম তেতিয়া থাকিম নহয়। এতিয়া এৰুৱক লৈ জোৰ নকৰিবা। মই বেয়া পাওঁ, কিন্তু তুমি বহা, গৈছোঁ। মই আৰু ইয়াৰ লগত থাকিব নোৱাৰোঁ। তাৰ মোৰ একোৱেই নিমিলে। কি হ'ল দাদা, ইমান চিন্তিত হৈ আছ যে? একো নাই, ভাগৰ লাগিছে। পৰিবও লগত কিবা কাজিয়া লাগিলি নেকি? মই কেনেকৈ থাকিম কচোন, তোৰ পৰা আঁতৰি পেলাই? আৰু বিয়াৰ আগত এনেকৈ থকাটো ভাল হ'ব জানো? মই এতিয়া কি কৰোঁ একোৱে বুজি পোৱা নাই। চিন্তা নকৰিবি দাদা, বৌক মই বুজাম। বৌয়ে মোক ইমান মৰম কৰে, মই বুজালে নিশ্চয় বুজিব। হেল্ল', পৰিব। কোৱা পাহি। বিজি আছা নেকি? নাই, কোৱাচোন। দাদাই কৈছে তুমি বোলে লিভিং ৰিলেশ্যনশ্বিপত থাকিবা দাদাৰ লগত। তুমি তেতিয়া পাপাৰ ওচৰলৈকে গুচি যাবা। কিন্তু বৌ, মই দাদাক এৰি থাকিব নোৱাৰোঁ। পাৰিব লাগিব। তুমি জানো দাদাৰ সপোনবোৰ পূৰ হোৱাটো নিবিচাৰা? মই এনেকৈ মন মাৰি কান্দি আছো যে। ঐ ভণ্টি, ঐ দাদা, তই মোক এৰি যাবি? নাযাওঁ ভণ্টি, তোক এৰি থাকিব নোৱাৰোঁ। মোৰ ভয় লাগিছে অ' দাদা। আৰে ভণ্টি, ভয় নকৰিবি, মই সদায় তোৰ ওচৰতে থাকিম। কিন্তু তইতো পাহি বৌক বহুত ভাল পাৱ। তাইক মই বহুত ভাল পাওঁ, সেইবুলি লিভিং ৰিলেশ্যনশ্বিপত মই নাথাকোঁ। তাই বুজি পাব দে। নুবুজে দাদা, মই বহুত বুজালোঁ। হ'ব দে, তই গুচি যা, মই অকলেই থাকিম। এনেকৈ মন বেয়া নকৰিবি ভণ্টি, চা মই পৰিক বুজাম নহয়, বুজি পাব। তই কান্দি নাথাকিবি এতিয়া। পৰি, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, আমি ইয়াত যি কৰিবলৈ লৈছোঁ এয়া কিন্তু সম্পূৰ্ণ ভুল। ভুল হ'লে চৰকাৰে এনে নীতি নুলিয়ালেহেঁতেন। কিন্তু পৰি, বিয়া পতাৰ পাছত থকাটো বেছি সুকীয়া। মই অৱশ্যে কিবা এটা কৰিব পাৰিলে তোমাক সোনকালেই বিয়া পাতিম। তেতিয়ালৈ বহুত দিন আছে। আমি এতিয়া জীৱনটো উপভোগ নকৰিলে কেতিয়া কৰিম কোৱা? চোৱা বিকি, আমি একেলগে থাকিম, ফুৰিম, শ্বপিং কৰিম, কিমান যে ভাল লাগিব। প্লিজ ব'লা। মই পৰিয়ালক সাক্ষী কৰি তোমাক নিজৰ কৰিব বিচাৰোঁ, এতিয়া এনেকৈ থাকিব নিবিচাৰোঁ। তেন্তে কি তুমি বুঢ়া হ'লে থাকিবা? শুনা, মোৰ পৰিয়ালে তোমাৰ লগত থাকিলে মোক একো নকয়, বুজিলা? কিন্তু পৰি, আমি গাঁৱৰ সমাজত ডাঙৰ হৈছোঁ। তুমিহে গাঁৱলীয়া ভূত, কথাবোৰ শুনি ৰিমাইণ্ডেড কৰি আছা। আৰে, তোমাৰ লগত যে কথা পাতি একো লাভেই নাই অ'। তোক কথা এটা ক'বলৈ ইয়ালৈ মাতি আনিছোঁ। কি কথা? পৰিজনীক জানো কেনেকৈ বুজাওঁ? তাইক হেনো মোৰ লগত লিভিঙত থাকিবলৈ লাগে, আৰু মই ভণ্টিক এৰি থৈ কেনেকৈ যাওঁ বাৰু? অঁ, সেইটো কথা। সেইবাবে তোৰ মুখখন শুকান হৈ আছে। মই ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ টপ ৰেংকত তোৰ নাম আহিছে। মই ভাবিলোঁ তোৰ পইচাই পূৰা সামাজি। কিহৰ মিঠাই খাবি অ' ৰাজ? মই এতিয়া পৰি কথা মতে বোলে গুৱাহাটীত লিভিঙত থাকিবগৈ লাগে তাইৰ লগত। কি যে কওঁ তাকে চিন্তা কৰি আছোঁ। এডাল আকৌ কি বস্তু লিভিং? নতুনকৈ শুনিছোঁ। তই মানে বুজিয়ে নাপাৱ। লিভিং মানে হৈছে বিয়া নপতাকৈ ল'ৰাই ছোৱালীয়ে একেটা ৰুমতে থকাটোকে লিভিং বুলি কয় আজিকালি। কি ক? বিয়া নপতাকৈ একেলগে থকা? নতুনকৈ কিবা কলিযুগৰ নিয়ম ওলাইছে নেকি? আমাৰ গাঁৱত যদি কোনোবাই গম পায়, ঢেঁকী থোৰাই মাৰিব তোক। তহঁত চহৰত পঢ়া শুনা কৰা মানুহবোৰৰ কথা বুজি পোৱাই টান। নতুনকৈ চৰকাৰে উলিয়াইছে বোলে UCC নিয়মৰ মতে এইটো কোনো অপৰাধ নহয়। কিন্তু এতিয়া মোৰ পাহিক লৈ চিন্তা হৈছে। তাইৰ কথা ভাবিলে বুকুখন বিষাই যায় অ'। বিয়া নাপাতোতে ঘৰ দুৱাৰ এৰি কেনেকৈ থাকোঁগৈ বাৰু? চা বিকি, পাহি সৰু ছোৱালী। তাই যদি এইখিনি কথা গম পায়, তাই অন্তৰত বহুত দুখ পাব। মইতো তাকে ভাবি আছোঁ ল'ৰা, কিন্তু পৰিয়ে বহুত খং কৰিছে। তহঁতি বিয়াৰ আগত গিয়েক ঘৈণীয়েকৰ দৰে একেলগে যদি থাক, বিয়াৰ পাছত নতুনত্ব বুলিবলৈ কি থাকিব? পবিত্ৰ হোমৰ জুই সাক্ষী কৰি ৰাইজক খুৱাই বুৱাই একেলগে থকা মজাই বেলেগ। হ'ব, তই যা এতিয়া, ইমানকৈ টেনশ্যন লৈ নাথাকিবি। বাৰু সেইবোৰ বাদ দেচোন, চাহ একাপ খাই লওঁ ব'ল। ব'ল। পৰি, তুমি বুজিবলৈ কেলৈ চেষ্টা নকৰা বাৰু?
কি বুজিব লাগে তোমাক? মই ভণ্টিক এৰি থাকিব নোৱাৰোঁ। প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। তুমি ভণ্টি মুখলৈ চাব নোৱাৰা। মই নহ'লে তাই কাৰ লগত থাকিব? তেন্তে ভণ্টিৰ লগতে থাকা, ভণ্টিৰ লগতে শুই থকা যোৱা। পৰি, তুমি কিন্তু লিমিট ক্ৰছ কৰি দিছা। তুমিও তোমাৰ ভণ্টিৰ মৰমত অন্ধ হৈ মোক পাহৰি গৈছা। আচলতে তুমি মোক ভালে নোপোৱা, ভাল পোৱা কেৱল তোমাৰ সেইজনী। মই তোমাকো ভাল পাওঁ পৰি। তুমি মোক বুজিব কিয় চেষ্টা নকৰা? মই তোমাক কি মৰম নকৰাকৈ থাকোঁ? ভাল পোৱা হ'লে লিভিঙক লৈ ইমান ডাঙৰ ইছ্যু নকৰিলা হয়। হ'ব, তুমি তোমাৰ ভণ্টিৰ লগতে থাকা, মোক নিবিচাৰিবা, হ'ল। কি কৰোঁ বাৰু এতিয়া মই? চবফালে ধুমুজাত পৰিলোঁ। এফালে পৰিকো এৰিব নোৱাৰোঁ, আনফালে ভণ্টিক এৰিও থাকিব নোৱাৰোঁ। মা থকা হ'লে চাগে ভণ্টিক মাৰ লগতে থৈ যাব পাৰিলোঁ হয়। দাদা, অ' দাদা, তই আজিৰ দিনটো একোৱেই খোৱা নাই আৰু এনেকৈ কিয় শুই আছ? অ' দাদা, চাচোন এইফালে। মোৰ পৰীক লৈহে বহুত চিন্তা হৈছে। তাই যে অকণমানো মোৰ কথাবিলাক বুজিবই চেষ্টা কৰা নাই। হ'ব দে দাদা, তাই তোক নুবুজিলে কি হ'ল? মইতো তোক বুজোঁ। তই গুৱাহাটীলৈ যাগে যা, মই খুৰীহঁতৰ লগতে থাকিম। তোৰ কষ্ট হ'ব ভণ্টি। অলপ কষ্ট হ'ব, কিন্তু মই পাৰিম। আচলতে মই তোৰ কষ্ট চাই থাকিব নোৱাৰোঁ। তই যাগে যা। তোমাক মই বহুত ভাল পাইছিলোঁ পৰি, কিন্তু তুমি মোৰ ভণ্টিৰ পৰা আঁতৰাব পৰা কথাটোৱে মোক বৰ বেয়াকৈ আঘাত দিছে। মই তোমাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তুমি বুজিবলৈ চেষ্টা নকৰিলা। কেৱল নিজৰ কথাতে লাগি থাকিলা। সেয়ে আজি মই এটা ফাইনেল ডিচিশ্যন লৈছোঁ, শুনা। কি ডিচিশ্যন? মই তোমাৰ লগত গুৱাহাটী নাযাওঁ আৰু তোমাৰ সৈতে সম্পৰ্কত নাথাকোঁ। ঠিকে আছে বাৰু, ময়ো তোমাৰ মুখৰ পৰা এষাৰ কথাই আশা কৰি আছিলোঁ। অৱশ্যে মোৰো মন নাই তোমাৰ সৈতে সম্পৰ্কত থাকিবলৈ। আৰু এটা কথা মনত ৰাখিবা, তুমি যে এজনী গাঁৱৰ ছোৱালী সেইটো কেতিয়াও পাহৰি নাযাবা। চহৰীয়া ধঙতুৰি এদিন নিজে পস্তাবা। মই তোমাক কি দিয়া নাছিলোঁ হা? কি দিছা তুমি মোক? অকল দুখ। তাৰ বাহিৰে মই তোমাৰ গাৰ্লফ্ৰেণ্ড হিচাপে সুখ নামৰ বস্তুটোৱে নাপালোঁ তোমাৰ পৰা। আজিলৈকে ভাল ঠাইত ফুৰাবলৈ নিলানে? নে ভালকৈ সময় দিলা? নে ভালকৈ লগ কৰিলা? আন বেলেগৰ দৰে 2-3 দিনৰ কাৰণে ফুৰাবলৈ নিয়াটো দূৰৰে কথা। আজিলৈকে এটা ভাল গিফ্ট দি পাইছানে তুমি মোক? একোৱে নাই তোমাৰ। মোৰ বাবে একোৱে নাথাকে তোমাৰ। তোমাৰ সদায় ভাত বনাবলৈ থাকে, ভণ্টিক কলেজলৈ নিব থাকে, আনিব থাকে, পঢ়িব থাকে, সদায় একেখিনিয়ে বাহানা। মই তোমাৰ পৰা গাৰ্লফ্ৰেণ্ড হিচাপে একোৱে নাপালোঁ। বাহ, দেখুৱাই দিলা তোমাৰ আচল চৰিত্ৰ। মই ভাবিবই পৰা নাছিলোঁ কেতিয়াও তোমাৰ যে মনত এনেকুৱা ভাৱ লুকাই আছে বুলি। এতিয়াতো দেখিলা, আঁতৰি যোৱা মোৰ জীৱনৰ পৰা। মইতো এইটো দিনলৈ ৰৈ আছিলোঁ, কাৰণ মোৰ আমনি লাগিছে। মই যিটো সুখ বিচাৰিছিলোঁ সেইটো সুখ তুমি মোক দিব নোৱাৰা। লিভিঙত থাকিব নোৱাৰা, নালাগে। সেইকাৰণে মই তোমাক পাহৰিব খুজিছোঁ আৰু নতুনকৈ জীৱনটো সজাব খোজোঁ। তুমি কিন্তু লিমিট ক্ৰছ কৰি কথা কৈছা পৰি। আচলতে বেয়া সময়তহে মানুহক চিনি পোৱা যায়। তুমি কি আজিয়ে 2 বছৰ দিনে মোক বেয়া গুণবোৰ দেখা নাছিলা? সকলোবোৰতো ভালেই পাই আহিছিলা। আজি মই তোমাৰ লগত লিভিঙত থাকিব নোযোৱাৰ কাৰণেই মই সকলোবোৰতে বেয়া হৈ পৰিলোঁ। ভগৱানে আচলতে যি কৰে ভালেই কৰে। মই ভালৰ কাৰণে নাযাওঁ বুলি ক'লোঁ। তোমাৰ লগত যদিও মই গ'লোহেঁতেন, এবছৰৰ পাছত এই কথাখিনি আকৌ শুনিবলগীয়া হ'লহেঁতেন। কাৰণ মৰমবোৰতো খাব নোৱাৰি। শিলগুটি খাই জীয়াই থাকিলোহেঁতেন নেকি? তেতিয়াতো মোৰ অভাৱ অনাটন হ'লহেঁতেন। দুইটাতো একেলগে থকা মানে যথেষ্টখিনি খৰচ। তেতিয়াতো এইখিনি কথাই ক'লাহেঁতেন তুমি। গম পোৱা গ'ল তোমাৰ আচল চৰিত্ৰ। আৰু তুমি মোৰ নিচিনাটোৰ লগত থাকিবই নালাগে। আচলতে তুমি মৰমৰ যোগ্যই নহয়। বাই।